Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। অৱশেষত মুখ খুলিলে অসমত জনপ্ৰিয় কণ্ঠশিল্পী নীলাভ নেতাই। পংখী সন্দিকৈ হত্যাকাৰী নীতিকেশৰ লগত কি সম্পৰ্ক আছিল, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। যথেষ্ট ব্যস্ত আছিলোঁ কাৰণে, অকণমান কাম কৰি আছিলোঁ কাৰণে মই লাইভটো আহিব পৰা নাছিলোঁ। আপোনালোকে দেখা পাইছে যে ফেচবুকত মোৰ কিছুমান পুৰণা ফটো, কলেজৰ দিনৰ ফটো আৰু সেইখিনিক লৈ এটা পোষ্ট লিখিছে। আচলতে সেই পোষ্টটোক লৈ কিনে মই আজি এই লাইভটো আহিছোঁ। মই আচলতে যথেষ্ট মোৰ কষ্ট পাইছোঁ এইটো কথাত, কাৰণ ফেচবুকটো মই সিমান নাচাওঁৱেই, কাৰণ কেলে ফ্ৰাষ্ট্ৰেশ্যনৰ কেন্দ্ৰবিন্দু হয়। আজিও মই নিজৰ ফ্ৰাষ্ট্ৰেশ্যনখিনি উলিয়াবৰ কাৰণে আজি লাইভটো আহিছোঁ। আৰু এই কথাখিনি যে মই কৈছোঁ সেইখিনি মানুহৰ কাৰণে নহয়, যিখিনি মানুহে মোৰ কথা বেয়াকৈ লিখি আছে, সেইখিনি মানুহৰ কাৰণে, যিখিনিয়ে মোক ভাল পায়, যোনখিনিয়ে মোৰ হৈ কিনে মাত মাতিছে, তেওঁলোকৰ কাৰণে, মাত্ৰ তেওঁলোকৰ কাৰণে। মই নিজকে কেতিয়াও কণ্ঠশিল্পী বুলি নাভাবোঁ। প্ৰথম কথা, মই এগৰাকী পাৰফৰ্মাৰ হয়, মই গায়িকা হয়, মই গান গাবলৈ শিকিছোঁ। মই প্ৰথমে কেতিয়াও নিজকে শিল্পী বুলি কেতিয়াও মই ক'বলৈ যোৱা নাই কোনোদিন। তো কালি মোৰ অনুষ্ঠান আছিলে জাগিৰোডত। জাগিৰোডৰ পৰা ঘূৰি আহোঁতে মোৰ এজন খুব অন্তৰংগ বন্ধুৱে মোক এটা পোষ্টৰ লিংক দিলে, য'ত সেই পোষ্টটোত আমাৰ দুদিনমানৰ আগলৈকে আমাৰ যিহেতু ফেচবুকত সকলোৱে পাই আছে পংখী সন্দিকৈ আৰু নীতিকেশ দাসৰ যোনটো কেছ হৈ আছে, সেই কেছটোৰ লগতে বিভিন্নগৰাকী কণ্ঠশিল্পী বা বিভিন্ন ধৰণৰ মানুহক সাঙুৰি সাঙুৰি কথা কৈ থকা হৈছে। আৰু মই কেতিয়াও সেইখিনি আমি চাইও আহিছোঁ। কালি মোৰ ফটো দি ডাইৰেক্ট মোক কোৱা হৈছে সেইখিনি কথাখিনি, আৰু মই কমেণ্টখিনিও পঢ়িছোঁ। বহুতে যিসকল মানুহে কমেণ্ট কৰিছে সেইসকল মানুহক মই অলপোৱে চিনি নাপাওঁ। প্ৰথম কথা, সেই ফটোখিনিৰ লগত আজিৰ যোনখন যোনখন মুখ, মোৰ প্ৰফাইলটো মই পাব্লিক কৰি থৈ দিছোঁ সকলোৰে আগত। মোৰ যোনখন মুখ সকলোৱে জানে। এবাৰ মিলাই চাবচোন, আওপুৰণি যুগৰ কেইটামান ফটো আনি, কলেজৰ দিনৰ কেইটামান ফটো আনি, আজি যে মোক সেই হত্যাকাণ্ডটোৰ লগত জড়িত হৈ আছোঁ বুলি যে মোক তেনেকৈ এটা পোষ্ট লিখিবলৈ তেওঁলোকে কেনেকৈ সাহস কৰিব পাৰিলে? ফেচবুকটো আজিকালি মই নাচাওঁৱে, ইমান নিগেটিভিটি ভৰ্তি হৈ থাকে তাত। আৰু সেই গতিকে মই যথেষ্ট কষ্ট পাইছোঁ মোক এনেকুৱা এটা ডাঙৰ আচলতে কথাত ইনভলভ কৰোৱাৰ কাৰণে। আৰু সেই গতিকে মই ইতিমধ্যে আইনৰ সহায় লৈছোঁ। মই সেইখিনি কাম কৰি থকাৰ কাৰণে, যেতিয়ালৈকে আচলতে মই সেই কামখিনি কৰা নাছিলোঁ, মই আচলতে ময়ো কালি ৰাতি মই 1:30 বজাত মই গৈছোঁ আৰু আজিও গৈছোঁ। যোনখিনি ফৰ্মেলিটি গোটেইখিনি মই কমপ্লিট কৰি মই এতিয়া লাইভটো আহিছোঁ আপোনালোকৰ মাজত। এই ইণ্ডাষ্ট্ৰীৰ সকলোৱে জানে সেই ফটোখন কিমান দিনৰ হয়। মই কেতিয়াও কোৱা নাই মই নীতিকেশ দাসক মই চিনি নাপাওঁ বুলি। মোক যদি কোনোবাই সোধে, যদি মোৰ সেই হত্যাকাণ্ডটো আমি সকলোৱে জানো, সেই হত্যাকাণ্ডটোৰ লগত যেতিয়া হত্যাকাণ্ডটো হৈছে তেতিয়া তো সকলোৱে জানে যে মোক যদি সোধে নীতিকেশ দাস তুমি চিনি পোৱা নেকি, মইতো কেতিয়াও নাপাওঁ বুলি নকওঁ। 7 বছৰ আগতে যোনটো মোৰ কলেজৰ দিনত সেই ফটোখিনি আনি এতিয়া ইনভলভ কৰোৱাই, ইমান এটা ডাঙৰ ইছ্যুত কেনেকৈ ইনভলভ কৰাব পাৰিলে আপোনালোকে? মই সেই মানুহজনৰ ডিটেইল উলিয়াইছোঁ, মুকুল ফুকন, নিতাই পুখুৰীৰ, তেখেতৰ নাম্বাৰ সহ মই পাইছোঁ। আৰু সেইখিনি মই ইতিমধ্যে ডিব্ৰুগড় সদৰ থানাত দাখিল কৰিছোঁ। আৰু যিসকলে সেই পোষ্টটোত কমেণ্টত যিসকলে মোক লৈ কিনে যিখিনি মন্তব্য কৰিছে, বেয়া মন্তব্য কৰিছে, প্ৰত্যেকৰে মই প্ৰিণ্ট আউট কৰি মই তাত ছাবমিট কৰিছোঁ। মোক প্ৰথমতে ফিজিকেলি আপোনালোকে লগ পাই লওক, কিবা এটা কৰাৰ আগতে এনেকৈ মন্তব্য দিয়াৰ অধিকাৰ হয়তো কাৰো কোনো নাই। পংখী সন্দিকৈৰ হত্যাকাৰী যোনে হত্যা কৰিছে তেওঁ বিচাৰি উলিয়াবলৈ মই নিজে আহ্বান জনাম। প্ৰত্যেকে, অসমৰ প্ৰত্যেকজন সদস্যই, প্ৰত্যেকজন মানুহে বিচাৰিছে যে সত্যতা প্ৰমাণ কৰক। আপোনালোকে সেই হত্যাকাৰীজনৰ লগত 7 বছৰ আগৰ ফটো এটা দি কিনে আপোনালোকে মোক যোনটো সাঙুৰি আনিছে, তাৰ কাৰণে মই আইনগত ব্যৱস্থা লৈছোঁ। মানহানি হৈছে মোৰ যিমানখিনি মই পাৰোঁ, ময়ো মানসিকভাৱে মই ভাগি পৰিছোঁ এইটো কথাত। কাৰণ 7 বছৰ আগততো মই জনা নাছিলোঁ তেওঁ এটা হত্যাকাণ্ডৰ লগত জড়িত হ'ব বুলি। মইতো গম পোৱা নাছিলোঁ। মোৰ ভুল নেকি তেওঁক মই চিনি পোৱাটো? তেখেতে বহুতো শিল্পীৰ লগত তেখেতে সেইখিনি কাম কৰি আছে, গোটেইখিনি চবৰে সহযোগ আছে। সেই বুলি আপুনি প্ৰত্যেকগৰাকী শিল্পীকে টানিব নেকি কওকচোন? মই এটা কথা কওঁ, গানৰ ক্ষেত্ৰত যিসকলে মোৰ অনুষ্ঠান চাইছে তেওঁলোকক মই কওঁ, নীতিকেশ দাসৰ লগত মোৰ সেই কলেজৰ দিনৰ ফটোকেইটাত মোক যিখিনি কমেণ্ট কৰিছে, ঠিক আছে, তেওঁ মোৰ চিনাকি আছিলে, সেইটো মোৰ ভুল হৈ গ'ল। মই নাজানো নহয় তেওঁ ইমানখিনি এতিয়াৰ দিনত যে তেওঁ আহি এটা হত্যাকাণ্ডৰ লগত জড়িত হ'ব বুলি মই গম নাপাওঁ। তাতে মই চাইবাৰ ক্ৰাইমত দিছোঁ, ফেক একাউণ্ট খুলি কিনে তেওঁলোকে কৰিছে। আৰু এটা কৰিছে
স্পেচ দিছে NA এটা ফেক একাউণ্ট আছে তাত মোৰ ভাইটিৰ লগত উঠা ফটোখিনিও মোক দিছে বিছনাত বহি থকা ফটোও দিছে মোৰ ভাইটিৰ লগত মই কান্ধত এনেকে মোৰ বাৰ্থডে দিনাখনি এনেকে লোৱা ফটোখিনিও এৰা নাই আৰু এটা কথা কওঁ পাৰ্চনেলি মই যাৰ লগত সম্পৰ্কত থাকো সেইটো সম্পূৰ্ণ মোৰ একান্তই ব্যক্তিগত তাত মাত মতাৰ অধিকাৰ মই কাকো দিয়া নাই কাকো দিয়া নাই সেইটো ক্ষেত্ৰত মোৰ প্ৰফেচনেল মোৰ যোনখিনি অনুৰাগী সেইখিনি ছ'চিয়েল মিডিয়াত তেওঁলোকে যিখিনি মোক ভাল পায় সেই ছ'চিয়েল মিডিয়াৰ মানুহখিনি মই যোনখিনিৰ কাৰণে কাম কৰি আছো তেওঁলোকক বিপথে পৰিচালিত কৰাৰ কাৰণে যিখিনি ষড়যন্ত্ৰ কৰা হৈছে তাত মই যথেষ্ট দুখ অনুভৱ কৰিছো মুকুল ফুকনৰ নামত ইতিমধ্যে মই এজাহাৰ দাখিল কৰিছো আৰু তেওঁক ইতিমধ্যে মই তেওঁক সম্পূৰ্ণ নিজাববীয়াকৈ লগ পাব বিচাৰো কি প্ৰমাণৰ ভিত্তিত আৰু এটা কথা কওঁ চাইবাৰ ক্ৰাইম আজিকালি বহুত আগবাঢ়ি গৈছে দুখী যদি মই হলো হয় আজি মোক মে' মাহৰ এটা ঘটনা আমি সকলোৱে পাই আছো ফেচবুকত প্ৰত্যেক দিনে পাই আছো মোক নামাতিল হয়নে ইমান দিনে আজিকালি আপোনালোকে মই পংখী সন্দিকৈৰ প্ৰত্যেকজন অনুৰাগীকে মই কওঁ আপোনালোকে ইমান উঠি পৰি লাগিছে মই নিজে এগৰাকী ভুক্তভোগী হয় মোক আপোনালোকে পাৰ্চনেলি ফোন কৰি মোক কওক সোধক মইতো সকলোবোৰ কথা ক'ম যদিহে মই এতিয়া মোৰ ফটো দিয়ক তেওঁৰ লগত মোৰ চুলিখিনি ইমান চুটি হয় চুলিখিনি চুটি যেতিয়া ফটো দিয়া আছিলে ইমানখিনিত পৰা চুলি মোৰ সম্পূৰ্ণ কলা সৰু ছোৱালী মই তেতিয়া কলেজত পঢ়ি থকা ছোৱালী গানেই গোৱা নাছিলো মই তেতিয়া 2000 টকাত মই বেলেগৰ লগত তেতিয়া মই প্ৰগ্ৰেম কৰিবলৈ যাওঁ শেষত মই এটাই কথাই ক'ম পংখী সন্দিকৈৰ লগত যোনখিনি হ'ল দুখীয়া উচিত শাস্তি পাব লাগে এগৰাকী ছোৱালী হিচাপে ময়ো তাকে বিচাৰো তেওঁ চাগে মোক চিনিও পাইছিলে কাৰণ মোৰ খুব মৰমৰ ভণ্টি এগৰাকীৰ খুব ভাল লগৰ আছিলে তেওঁ চিনিও পাই চাগে মোক তেওঁ কেতিয়াও ক'ব নোৱাৰে দেই এইখিনি কথা তেওঁৰ উচিত মই দুখীৰ উচিত শাস্তি বিচাৰো